তো মই এতিয়া এডিটিং ষ্টাৰ্ট কৰিম ফটোখিনি চালোঁ অলপ শ্বৰ্টলিষ্ট কৰি আছোঁ আৰু জেগাটো মানে অলপ কি হয় স্পেচটো কম হয় তো এফালে মোৰ মাউচটো আছে তো আপোনালোকে মাউচটো নেদেখিব পাৰে স্ক্ৰীণত তো এয়া মই এইপিনে এইটো মনিটৰত এডিট কৰোঁ দুটা মনিটৰ আছে কিন্তু এইটো মনিটৰ কালাৰটো ভাল হয় তো কালাৰ ভাল আহে তো এইটোতে মই এডিট কৰোঁ চ' মই এতিয়া ফটোখিনি চাই আছোঁ এইখিনি মই স্ক্ৰীণ ৰেকৰ্ডিংটো অন কৰি দিওঁ তো আপোনালোকে ভালকৈ দেখা পাব অ'কে তো স্ক্ৰীণ ৰেকৰ্ডিংটো ষ্টাৰ্ট হৈ গ'ল তো মই আপোনালোকক দেখাই আছোঁ এইখিনি আজিৰ ফটো হয় এখনেই মই দেখাম কেনেকৈ কৰোঁ এডিট তো ইয়াৰ কেইখনৰ ফটো প্ৰথমে চাই লৈছোঁ চাই পিনে ষ্টাৰ্ট কৰিম এডিটিং ফটোখিনি ভাল আহিছে মই আজি লাইট ইউজ কৰিছিলোঁ AD400 ইউজ কৰিছিলোঁ আজি হাৰ্ড ছানলাইট আছিলে ৰ'দটো বেছি চোকা আছিলে কিন্তু হ'লেও বেলেঞ্চ কৰিছোঁ মানে ভাল আহিছে ফটোখিনি অ'কে আই থিংক এইখন ফটো ভাল লাগিছে ফাৰ্ষ্টতে ফটো চাব লৈ লওঁ অ'কে যদি ক্ৰপ কৰিব লগা হয় ফাৰ্ষ্টতে মই তেতিয়া ক্ৰপ কৰি লওঁ আই থিংক ক্ৰপ কৰিব নালাগে তো এটা লেয়াৰ বনাই ল'লোঁ মই একচুৱেলি কিছুমান বনাই থোৱা আছে প্ৰিছেট তো মই তাৰে এটা ইউজ কৰিম চাগে তেতিয়া মানে হেল্প হয় ৰিচেণ্ট মই শ্বুট এটাত প্ৰিছেট বনাই থৈছিলোঁ তো তাৰে এটা প্ৰিছেট ইউজ কৰিম অলৰেডি মই প্ৰিছেটটো পেলাই দিলোঁ অলপ এক্সপ'জাৰটো ঠিক কৰি লওঁ যদি হাইলাইট বা শ্বেডো এৰিয়া যদি বাঢ়ি আছে বা কমি আছে তো এইখিনি মই বেলেঞ্চ কৰি ল'ম অ'কে অ'কে কালাৰটো মই মিলাই দিছোঁ আৰু ইয়াৰে মই এটা প্ৰথমতে প্ৰিছেট এটা ছেভ কৰি ল'ম যাতে বাকীখিনি ফটোটো মই পেলাব পাৰোঁ মইতো এংগেজমেণ্ট বুলি ছেভ কৰি দিছোঁ তো আপোনালোকে দেখিছে বিফ'ৰ আফটাৰ দেখাই আছোঁ চাওক কিমান ডিফাৰেঞ্চ আহিলে আৰু মই এডিট কৰি থকা নাই জেপেগে এডিট কৰি আছোঁ হোৱাহেঁতেন আৰু বেছি সুবিধা হ'লহেঁতেন তো মই জেপেগে বেছিকৈ প্ৰিফাৰ কৰোঁ বহুত কিছুমান শ্বুটৰ কাৰণে মই ইউজ কৰোঁ বাট মানে জেপেগটো পাৰি আজিকালি যোনখিনি মিৰৰলেছ কেমেৰা আহিছে তো জেপেগখনো এডিট কৰিবলৈ মানে বহুতখিনি তাত ডিটেইলছ আহি যায় আগৰ জেপেগ আৰু আজিকালি জেপেগৰ মাজত অলপ ডিফাৰেঞ্চ আছে মানে অ'কে তো এইখিনিতো হৈ গৈছে আৰু ইয়াত একো স্কিনত ৰিটাচিং কৰিবলৈ একো দৰকাৰ নাই চব ঠিকে আছে একবাৰ ফ্ৰেমটো চাই লওঁ অ'কে তো অকণমান টানি দিছোঁ অ'কে তো এতিয়া ফ্ৰেমটো ঠিকে আছে আমাৰ এডিটিং কমপ্লিট হৈ গ'ল বাছ কালাৰটো অকণমান দিলোঁ তো এতিয়া লগতো লগাই ল'ম তো মোৰ লগতো লগাই দিছোঁ তো সিমানেই আছিলে ইয়াৰ পিছত মই এক্সপৰ্ট কৰিম আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে যেতিয়া এক্সপৰ্ট কৰিব ন তো ইয়াত যোনটো আছে যে কনভাৰ্ট টু SRGB তো SRGBলৈ কনভাৰ্ট কৰি ফটোখন এক্সপৰ্ট কৰিব
নহ'লে কি হ'ব আপোনালোকে যেতিয়া ছ'চিয়েল মিডিয়াত যেতিয়া আপলোড কৰিব ফটোখন ফেচবুকত বা ইনষ্টাগ্ৰামত যেতিয়া আপলোড কৰিব তো তাত মানে যোনটো আপোনালোকে এতিয়া পাইছে ন কালাৰ সেই কালাৰটো আপুনি নাপায় মানে কালাৰটো চেঞ্জ হৈ যাব তো কালাৰ স্পেচ বুলি এটা বস্তু আছে এইটো অলপ বহলকৈ বুজাব লাগিব কিন্তু ইয়াত মানে কালাৰ স্পেচটো যে sRGBলৈ কনভাৰ্টটো টিক কৰি দিব মানে টিক কৰিহে এক্সপৰ্ট কৰিব তো ফাইলটো মই এক্সপৰ্ট কৰি লওঁ ডেস্কটপতে এক্সপৰ্ট কৰি দিছোঁ অ'কে তো এইটো এক্সপৰ্ট হৈ গ'ল আৰু আজিৰ কাৰণে এইটোৱে আছিলে আৰু মই কিবা টিউটৰিয়েল দিয়া নাই বাছ এনেই আৰু মই কেনেকৈ এডিট কৰোঁ সেইটো দেখাই আছোঁ ইয়াত একো আৰু কৰিবলগীয়া নাই কিন্তু যদি বোলে মেকআপৰ ফটোশ্বুট হ'লহেঁতেন বা তেনেকুৱা টাইপৰ কিবা হোৱাহেঁতেন অলপ স্কিনত ৰিটাচিং কৰিব লাগে বহুতখিনি কাম থাকে টেক্সাৰটো স্কিনৰ যোনটো টেক্সাৰ হয় টেক্সাৰটো মিলাবলগীয়া থাকে আমাৰ যোনটো স্কিনত আঁচ থাকে যোনটো মানে লাইন থাকে টেক্সাৰ বুলি কয় তো এই টেক্সাৰখিনি মিলাবলগীয়া বহুত কাম থাকে তো এইখিনি অলপ দীঘলীয়া প্ৰচেছ হয় মই বেলেগ এটা ভিডিঅ'ত দেখাম কেনেকৈ স্কিন ৰিটাচিং কৰা যায় আজি কেনেকৈ কালাৰটো মিলালোঁ সেইটো আপোনালোকক দেখালোঁ তো এইটোৱে আছিলে ফটো মই এনেকৈ এডিট কৰোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট এটা দি দিব কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ভিডিঅ'টো চাইছে যেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব মোৰ ভাল লাগে থেংক ইউ বাই বাই